Friends, welcome back to our channel Educational Chat. আজি আমি কিছুমান HSCত আহিব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন সম্পৰ্কে আলোচনা কৰিম। এইবোৰ কুৱেশ্যন অন্য কম্পিটিটিভ এক্সামৰ বাবেও প্ৰয়োজনীয়। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন ফৰ মোৰ আপডেটছ, অ'কে? চ' তেতিয়াহ'লে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে? Okay, let's start the video. First question to আছে ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰ সম্পৰ্কীয় ঘোষণা পত্ৰ গ্ৰহণ কৰিছিল কিমান চনত? অপচন বিলাক দিয়া আছে ইয়াত। এনসাৰটো হ'ব আমাৰ 1959 চনত 1959 চনত ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰ সম্পৰ্কে ঘোষণা গ্ৰহণ কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক চুক্তিপত্ৰ বলবৎ কৰা হয় কিমান চনত? অপশ্যনবোৰ ইয়াত দিয়া আছে। এনসাৰটো আমাৰ হ'ব 1976 চনৰ 3 জানুৱাৰী 1976 3rd জানুৱাৰী, ঠিক আছে? নেক্সট কুৱেশ্যন শিশুৰ অধিকাৰ সম্পৰ্কীয় সন্মিলন অনুষ্ঠিত হৈছিল কিমান চনত? এনসাৰ হ'ব 1990 চনৰ 2 ছেপ্টেম্বৰত। নেক্সট কুৱেশ্যন ইউৰ 18তম সাধাৰণ সভা অনুষ্ঠিত হৈছিল কিমান চনত? 1981 চনত। মানৱ অধিকাৰ ঘোষণা পত্ৰত মুঠ কিমান অনুচ্ছেদ আছে? এনসাৰটো হ'ব 30টা। হিউমেন ৰাইট। তাৰপিছত পৌৰ আৰু ৰাজনৈতিক অধিকাৰ চুক্তি বলবৎ হয় কিমান চনত? পৌৰ আৰু ৰাজনৈতিক অধিকাৰ চুক্তি বলবৎ হৈছিল 1976 চনৰ 23 মাৰ্চত। নেক্সট কুৱেশ্যন শৰণাৰ্থীৰ মৰ্যাদা সম্পৰ্কীয় আচাৰ বিধি গ্ৰহণ কৰা হয় কিমান চনত? 1951 চনত। তাৰপিছত আছে সকলো ধৰণৰ বৈষম্যৰ অৱসানৰ ঘোষণা পত্ৰ বলবৎ কৰা হৈছিল কিমান চনত? 1966 চনত। নেক্সট কুৱেশ্যন অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি পত্ৰত মুঠ ডেছ আছে? কিমানটা অধ্যায় আছে? 5টা অধ্যায় আছে, 31টা অনুচ্ছেদ আছে। তাৰপিছত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গ্ৰহণ কৰা হয় কিমান? 1993 চনত। অসামৰিক আৰু ৰাজনৈতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ গ্ৰহণ কৰা হয়। অসামৰিক আৰু ৰাজনৈতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি গ্ৰহণ কৰা হৈছিল 1976 চনত। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘই অত্যাচাৰ আৰু নিষ্ঠুৰ অমানৱীয় আচৰণৰ বিৰুদ্ধে শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিমান? 1984। ৰাষ্ট্ৰসংঘই শিশু অধিকাৰ সম্পৰ্কীয় 2টা প্ৰটকল গ্ৰহণ কৰে কিমান চনত? 2000 চনত। শিশু সম্পৰ্কীয় প্ৰটকল। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা অত্যাচাৰ আৰু নিষ্ঠুৰ অমানৱীয় আচৰণৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তবোৰ 2002 চনলৈকে কিমানখন ৰাষ্ট্ৰই গ্ৰহণ কৰে? 2002 চনত যিটো গ্ৰহণ কৰা হৈছিল প্ৰটকল। তাৰপিছত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা অত্যাচাৰ নিষ্ঠুৰ অমানৱীয় আচৰণৰ বিৰুদ্ধে সেই সিদ্ধান্তবিলাক যি গ্ৰহণ কৰিছিল তো 2002 চনলৈকে কিমানখন ৰাষ্ট্ৰই গ্ৰহণ কৰিছিল? 127খন। কুৱেশ্যন ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰ সম্পৰ্কীয় আচৰণ বিধিৰ বাবে নীতি নিৰ্ধাৰণ কৰে কিমানটা? 10টা। শিশুৰ অধিকাৰ সম্পৰ্কীয় সমিতিৰ সদস্যৰ কাৰ্যকাল কিমান? 4 বছৰ। ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল 5 বছৰ। নেক্সট কুৱেশ্যন বৰ্তমানলৈকে ভাৰতৰ কিমানখন ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে? 14খন। তাৰপিছত নেক্সট কুৱেশ্যন মানৱ অধিকাৰবিলাক কি কি? সাৰ্বজনীন অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ওপৰৰ আটাইকেইটা। এনসাৰটো হ'ব ওপৰৰ আটাইকেইটা। মানৱ অধিকাৰবিলাক সাৰ্বজনীন, ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ। তাৰপিছত ব্যক্তি স্বতন্ত্ৰতা সংৰক্ষণৰ ওপৰত কোনে গুৰুত্ব দিছিল? হবছ, ৰুছো, লক, ওপৰৰ আটাইকেইটা। এনসাৰটো হ'ব ওপৰৰ আটাইকেইটা। শোষণৰ বিৰুদ্ধে অধিকাৰ হৈছে ভাৰতৰ সাংবিধানিক অধিকাৰ, মানৱ অধিকাৰ। 2টা শুদ্ধ, 2টা শুদ্ধ। এনসাৰ হ'ব চি, 2টাই শুদ্ধ। অৰ্থাৎ শোষণৰ বিৰুদ্ধে অধিকাৰ হৈছে ভাৰতৰ সাংবিধানিক অধিকাৰ, লগতে মানৱ অধিকাৰো। তাৰপিছত ব্যক্তিগত অধিকাৰৰ লগত সাধাৰণ ভালৰ ধাৰণাটো কোনে সংযুক্ত কৰিব বিচাৰিছিল? এনসাৰ হ'ব ৰলছ। নেক্সট কুৱেশ্যন অসম চৰকাৰে কোনটো বৰ্ষ শিক্ষাবৰ্ষ হিচাপে
পালন কৰিছে 2014 বৰ্ষ। তাৰপিছত নিম্নোক্ত কোনটো ভাৰতৰ মানৱ অধিকাৰ সুৰক্ষাৰ বাবে সাংবিধানিক আহিলা নহয়? মৌলিক অধিকাৰ, আৰক্ষীৰ বাবে আচৰণ বিধি, আত্মনিৰ্ধাৰণৰ অধিকাৰ, সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাসংগিক ন্যায় বিচাৰ। তো মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কোনটো নহয়? ইয়াৰে আৰক্ষীৰ বাবে আচৰণ বিধি সেইটো নহয়। তাৰপিছত নেক্সট কুৱেশ্যন, মেঘলা কাৰ্টা গ্ৰহণ কৰা হৈছিল। এনচাৰ হ'ব 1215 চনত। ৰাষ্ট্ৰসংঘই 1975 চনতো ঘোষণা কৰিছে শিশুসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় বৰ্ষ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষ, খিলঞ্জীয়াসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় বৰ্ষ নে ওপৰৰ কোনোটোৱেই নহয়? 1975 চনতো ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষ। তাৰপিছত অসম মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল। অসম মানৱ অধিকাৰ আয়োগখন গঠন কৰা হৈছিল 1994 চনত। নেক্সট, ভাৰতৰ সংবিধানৰ কোনকেইটা অনুচ্ছেদ শোষণৰ বিৰুদ্ধে অধিকাৰ প্ৰদান কৰিছে? কোনকেইটা অনুচ্ছেদ? 23ৰ পৰা 23 আৰু 24 হ'ব লাগিছিল। এইটো 23 আৰু 24 নং অনুচ্ছেদে সংবিধানৰ শোষণৰ বিৰুদ্ধে অধিকাৰটো প্ৰদান কৰিছে, 23 আৰু 24। মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে নাৰীৰ 4ৰ্থখন বিশ্ব সন্মিলন অনুষ্ঠিত হৈছিল ক'ত? এনচাৰ হ'ব গোটেইকেইটা হ'ব তেহৰানত, ভিয়েনাত আৰু বাছনিয়া। তাৰপিছত আছে নেক্সট কুৱেশ্যন, সংবিধানৰ কোন নং অনুচ্ছেদত সংবিধান সংশোধন পদ্ধতিৰ বিষয়ে উল্লেখ আছে? সংবিধান সংশোধন যিটো কৰা হয়, এমেণ্ডমেণ্ট এমেণ্ড কৰা হয়, তো সেইটো উল্লেখ আছে 368 নং অনুচ্ছেদত। তাৰপিছত সংবিধানৰ কোন অনুচ্ছেদৰ আধাৰত কেন্দ্ৰই ৰাজ্যবিলাকৰ নাম বা সীমা পৰিৱৰ্তন কৰিব পাৰে? 3 নং অনুচ্ছেদ অনুযায়ী। পুঞ্চি আয়োগ কেতিয়া গঠন কৰা হৈছিল? 2007 চনত। ভাৰতৰ প্ৰথমজন নাগৰিক কোন হ'ব পাৰে? ভাৰতৰ প্ৰথম নাগৰিক ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ শিক্ষাৰ অধিকাৰ আইনখন কেতিয়া গ্ৰহণ কৰা হৈছিল? 2009 চনত। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ভাৰতৰ সংবিধানৰ 73 নং সংশোধনীয়ে গ্ৰাম্য এলেকাত কেইতৰপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে? 73 নং সংশোধনীয়ে গ্ৰাম্য অঞ্চলত কেইতৰপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা কৈছে? সেইটো হৈছে 3 তৰপীয়া। তাৰপিছত সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে ভোটাধিকাৰ অৰ্জনৰ বয়সসীমা 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? আগতে 21 বছৰ আছিল, তাৰপিছত 18 বছৰলৈ কৰি দিয়া হৈছে। সেইটো হৈছে 61 নং সংশোধনী অনুযায়ী। তাৰপিছত আছে নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোন সংশোধনী আইনৰ জৰিয়তে গোৱাক পূৰ্ণ অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে? গোৱাক সম্পূৰ্ণ অংগৰাজ্য হিচাপে মৰ্যাদা দিছিলে 56 নং সংশোধনী মতে, 56 এমেণ্ডমেণ্ট। তাৰপিছত ভাৰতৰ সংবিধানৰ কোন সংশোধনী আইনৰ জৰিয়তে অৰুণাচলক পূৰ্ণ অংগৰাজ্যৰ মৰ্যাদা দিছিল? 55। গোৱাক দিছিলে 56 আৰু অৰুণাচলক দিছিলে 55। নেক্সট, কোন সংশোধনী আইনৰ জৰিয়তে মিজোৰামক অংগৰাজ্যৰ সম্পূৰ্ণ মৰ্যাদা প্ৰদান কৰিছিল? 53 নং সংশোধনী মতে। ভাৰতৰ তথ্য জনাৰ অধিকাৰ আইনখন কেতিয়া গৃহীত হৈছিল? এনচাৰটো হ'ব 2005 চনত। ৰাইট টু ইনফৰমেশ্যন এক্টখন কেতিয়া গৃহীত কৰা হৈছিল? 2005। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কিমান দিনৰ ভিতৰত তথ্য বিচাৰকজনক যাৱতীয় তথ্য পাতি যোগান ধৰিব লাগে? আচলতে কিমান দিন হৈছে, কিমান নং অনুচ্ছেদ অনুযায়ী এইটো হ'ব লাগিছিল নেকি? এনচাৰ কুৱেশ্যনটো 120 নং মতে। তাৰপিছত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ব্যক্তিৰ জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ লগত জড়িত তথ্য পাতি আবেদনকাৰীক কিমান ঘণ্টাৰ ভিতৰত দিব লাগিব? 24 ঘণ্টা, 12 ঘণ্টা, 48 ঘণ্টা নে 10 ঘণ্টা? আৰু এনচাৰটো হ'ব 48 ঘণ্টা, অৰ্থাৎ 2 দিনৰ ভিতৰত সেই যিটো জানিব বিচাৰিছে ব্যক্তিৰ জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ লগত জড়িত তথ্য পাতি দিব লাগিব। নেক্সট কুৱেশ্যন, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি কৰা আবেদনৰ মাচুল দিয়াৰ নিৰ্ধাৰণ সময়সীমা হৈছে 10 দিন। 10 দিনৰ ভিতৰত যিটো মাচুল আছে সেই মাচুলটো দিব লাগিব। তাৰপিছত কুৱেশ্যন আছে, তথ্য জনাৰ আইনৰ অধীনত নিম্নোক্ত কোন শ্ৰেণীৰ ব্যক্তিয়ে তথ্য বিচাৰি আবেদন কৰোঁতে কোনো ধৰণৰ মাচুল পৰিশোধ কৰিব নালাগে? মাচুল কোনে কৰিব নালাগে? যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, তেওঁলোকে কোনো ধৰণৰ মাচুল দিব নালাগে। তাৰপিছত আছে, নিম্নোক্ত কোনবিধ তথ্য প্ৰদান কৰিবলৈ কৰ্তৃপক্ষ বাধ্য নহয়? কিছুমান প্ৰশ্ন উত্তৰ দিব নোৱাৰে বা দিব নিদিলেও কোনো কথা নাই। সেইবিলাক হৈছে যেনে দেশৰ সাৰ্বভৌমত্ব সৰ্ব কৰা বিষয়ক তথ্য দিব নোৱাৰে বা নিদিলেও নিদিয়ে আৰু সেইটো তথ্য। তাৰপিছত আছে, তলত উল্লেখ কৰা কিমান বছৰৰ পুৰণি তথ্য প্ৰকাশ কৰাত কোনো বাধ্যবাধকতা নাথাকে? অৰ্থাৎ 20 বছৰৰ পুৰণিও কথাও সুধিব পাৰে বা তথ্য উলিয়াব পাৰে।
তাৰপিছত তথ্য জনাৰ অধিকাৰ আইনত তথ্যৰ পৃথকীকৰণ কৰাটো সম্ভৱ নে কি? এনচাৰটো হ'ব কৰাটো সম্ভৱ। তাৰপিছত আছে কেন্দ্ৰীয় তথ্য আয়োগৰ গঠনৰ বাবে তলৰ কোনটো বিষয় অপৰিহাৰ্য? এনচাৰটো হ'ব কেন্দ্ৰীয় ৰাজপত্ৰৰ নিৰ্দেশনা জাৰি অপৰিহাৰ্য হয়। তাৰপিছত কেন্দ্ৰীয় তথ্য আয়োগৰ নিযুক্তিত তলৰ কোনটো কৰ্তৃপক্ষ জড়িত নহয়? কেন্দ্ৰীয় তথ্য আয়োগৰ যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আছে তাত যিবিলাক ব্যক্তিক নিয়োগ কৰা হয় তেতিয়া কোন জড়িত নাথাকে? উপৰাষ্ট্ৰপতি জড়িত নাথাকে। তাৰপিছত নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মুখ্য তথ্য আয়ুক্তজনৰ পদবীৰ কাৰ্যকাল কিমান? যিটো মুখ্য আয়ুক্ত থাকে তাত সেই মুখ্য আয়ুক্তজনৰ পদবীৰ কাৰ্যকাল 5 বছৰ। ৰাজ্যিক মুখ্য তথা আয়ুক্তৰ পদবীত বাহাল থকাৰ উচ্চতম বছৰ হ'ব 65 বছৰলৈকে ৰাজ্যিক মুখ্য তথা আয়ুক্তৰ পদবী থাকিব পাৰিব 65 বছৰলৈকে, তাৰপিছত নোৱাৰে। তাৰপিছত তথ্য আৰু অধিকাৰ আইনৰ বিধান মতে জৰিমনা কোনো ক্ষেত্ৰতে তলত দিয়া পৰিমাণৰ বেছি নহ'ব। তথ্য আৰু অধিকাৰ আইনৰ বিধান মতে যদি জৰিমনা ভুগিব লগা হয় তেতিয়াহ'লে কিমান ভুগিব লাগিব? 25,000 টকা, তাতকৈ বেছি হ'ব নোৱাৰে। তাৰপিছত কোনখন আইনৰ অধীনত অসম চৰকাৰে 2014 বৰ্ষটো শিক্ষাবৰ্ষ হিচাপে পালন কৰিছে? শিক্ষাৰ অধিকাৰ আইন 2009 অনুযায়ী। তাৰপিছত ভাৰতত শিক্ষাৰ অধিকাৰক কি অধিকাৰ হিচাপে গণ্য কৰা হয়? মৌলিক অধিকাৰ বুলি কোৱা হয়। বিশ্বৰ কিমানখন দেশে শিশুক শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰৰ মৰ্যাদা প্ৰদান কৰিছে? 135খন দেশে। সংবিধানৰ কোনকেইটা অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ উল্লেখ আছে? 23 আৰু 24 নং শোষণৰ বিৰুদ্ধে অধিকাৰ। তাৰপিছত খাদ্য সুৰক্ষা আইন অনুসৰি ৰেচন কাৰ্ড জাৰি কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ মুৰব্বী হিচাপে পৰিগণিত হ'ব খাদ্য সুৰক্ষা আইন যিটো ৰাইট টু ফুড আছে ন, তাৰ কাৰণে ৰেচন কাৰ্ডত দিয়া হয়। ৰেচন কাৰ্ডত মুৰব্বী কোন থাকিব? পৰিয়ালটোৰ জ্যেষ্ঠতম মহিলা সদস্যগৰাকীক মুৰব্বী হিচাপে জাৰি কৰা হ'ব। তাৰপিছত গৰ্ভৱতী আৰু শিশুক স্তনপান কৰোৱাই থকা মহিলাৰ বাবে খাদ্য সুৰক্ষা আইনত থকা ব্যৱস্থাসমূহ হ'ল, ইয়াৰে অপশ্যনবিলাক আছে, ইমান দীঘল অপশ্যন চাই লোৱা অপশ্যনবিলাক। ইয়াৰে এনচাৰটো হ'ব অপশ্যন এ, গৰ্ভাৱস্থাৰ পৰা সন্তান জন্মৰ 6 মাহ পিছলৈকে বিনামূলীয়া আহাৰ আৰু অতি কমেও 6,000 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ'ব। নেক্সট, প্ৰতিখন ৰাজ্যৰ বাবে আবণ্টিত খাদ্যশস্যৰ পৰিমাণ পূৰ্ব নিৰ্ধাৰিত হৈ থাকে, পূৰ্ব নিৰ্ধাৰিত নহয়, পৰিস্থিতি নিৰ্ভৰশীল এটা নহয়, আৰু ৰাজ্যৰ বাবে আবণ্টিত যি খাদ্যশস্যৰ পৰিমাণ সেইটো পূৰ্ব নিৰ্ধাৰিত হৈ থাকে। নেক্সট কুৱেশ্যন, ৰাজ্যসমূহলৈ খাদ্যশস্যৰ পৰিবহণৰ দায়িত্ব থাকিব কেন্দ্ৰৰ। নেক্সট, সুলভ মূল্যৰ দোকানসমূহলৈ খাদ্যশস্যৰ পৰিবহণৰ দায়িত্ব কোনে লয়? ৰাজ্যই লয়। ৰাজ্যসমূহলৈ কোনে লয়? কেন্দ্ৰই, আৰু সুলভ মূল্যৰ দোকানসমূহলৈ লয় ৰাজ্যই। নেক্সট কুৱেশ্যন, খাদ্যশস্যৰ নাটনিৰ ক্ষেত্ৰত কেন্দ্ৰই ৰাজ্য চৰকাৰক অৰ্থৰ যোগান ধৰিব, অধিক খাদ্যশস্যৰ যোগান ধৰিব, ব্যক্তিগত খণ্ডৰ সহায় ল'ব, নে সুলভ মূল্যৰ দোকান সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিব? সেইটো নহয়, খাদ্যশস্যৰ নাটনি হ'লে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক অৰ্থৰ যোগান ধৰিব। তাৰপিছত খাদ্য সুৰক্ষা আইনৰ 6 মাহৰ পৰা 6 বছৰৰ শিশুৰ বাবে কি ব্যৱস্থা কৰিব? বিনামূলীয়া আহাৰৰ ব্যৱস্থা কৰা হ'ব। 6 মাহৰ পৰা 6 বছৰৰ শিশুৰ বাবে বিনামূলীয়া আহাৰৰ যোগান ধৰা হ'ব অংগনবাড়ীৰ যোগেদি। অংগনবাড়ী কেন্দ্ৰ যি আছে তাত মানে কি হয়, খাদ্য দিয়া হয় 6 মাহৰ পৰা 6 বছৰৰ শিশুক বিনামূলীয়া আহাৰ। তাৰপিছত খাদ্য সুৰক্ষা আইনত 6 বছৰৰ পৰা 14 বছৰৰ শিশুৰ বাবে কি ব্যৱস্থা কৰা হৈছে? দৈনিক এসাঁজ বিনামূলীয়া আহাৰৰ ব্যৱস্থা কৰা হয় ন, দুসাঁজটো নিদিয়ে বাৰু, এসাঁজ ডেইলি দিয়া হ'ব। তাৰপিছত খাদ্য সুৰক্ষা আইনৰ অধীনত 2012-13 বৰ্ষৰ বাবে নিৰ্ধাৰিত অতিৰিক্ত খাদ্য সাহাৰ্যৰ নিৰ্ধাৰিত পৰিমাণ আছিল কিমান? 2,409 কোটি। নেক্সট কুৱেশ্যন, খাদ্য সুৰক্ষা অধ্যাদেশ বলবৎ হয় কিমান চনত? 5 জুলাই 2013। 2013 চনত 5 জুলাইত খাদ্য সুৰক্ষা অধ্যাদেশ বলবৎ কৰা হৈছিল। খাদ্য সুৰক্ষা আইনে সামৰি লোৱা লোকৰ পৰিমাণ 82 কোটি। লোকসভাত খাদ্য সুৰক্ষা বিধেয়ক গৃহীত হয় কিমানত? 2013 চনৰ 26 আগষ্ট। 26 আগষ্ট। প্ৰতিটো অতি দৰিদ্ৰ পৰিয়ালৰ বাবে মাহে যোগান নিশ্চিত কৰিবলৈ বিচৰা খাদ্যশস্যৰ পৰিমাণ 35 কিলোগ্ৰাম প্ৰতিটো পৰিয়ালৰ বাবে যোগান ধৰা হ'ব, আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে মাহে যোগান নিশ্চিত কৰিবলৈ বিচৰা খাদ্যশস্যৰ পৰিমাণ হ'ব 5 কিলোগ্ৰাম।
প্ৰতিজন লোকক 5 কিলোগ্ৰামকৈ দিয়া হ'ব আৰু একোটা ফেমিলিক কিমান দিয়া হ'ব 35 কিলোগ্ৰাম নেক্সট অগ্ৰাধিকাৰ আৰু অন্ত্যোদয় এই দুই বৰ্গৰ লোকৰ বাবে চাউল কি দৰত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে 3 টকা প্ৰতি কিলোগ্ৰাম 1 কেজি 3 টকাকৈ লোৱা হ'ব তাৰপিছত অগ্ৰাধিকাৰ আৰু অন্ত্যোদয় এই দুই বৰ্গৰ লোকৰ বাবে ঘেঁহু কি দৰত যোগান ধৰা হ'ব 2 টকা প্ৰতি কিলোগ্ৰাম 1 কেজিত 2 টকা তাৰপিছত নেক্সট কুৱেশ্যন অগ্ৰাধিকাৰ আৰু অন্ত্যোদয় এই দুই বৰ্গৰ লোকৰ বাবে জোৱাৰ কি দৰত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে 1 টকা প্ৰতি কিলোগ্ৰাম কিমান বছৰৰ অন্তত এই অৱশ্যে দৰৰ পুনৰীক্ষণ কৰা হ'ব 3 বছৰৰ মূৰে যি বস্তুৰ দাম দিয়া হৈছে তেনেকৈ সেইবিলাক পুনৰীক্ষণ কৰা হ'ব 3 বছৰৰ মূৰে হিতাধিকাৰী নিৰ্বাচনৰ দায়িত্ব ন্যস্ত কৰা হৈছে ৰাজ্য চৰকাৰৰ ওপৰত তলত উল্লেখিত আইনসমূহৰ ভিতৰত কোনখন আইন গ্ৰাহক সুৰক্ষাৰ লগত জড়িত নহয় ইয়াৰে কনজিউমাৰ প্ৰটেকশ্যন এক্ট সেইখনটো জড়িত হৈ ৰাখিব গ্ৰাহকৰ লগত দ্য মনোপলিজ এণ্ড ৰেষ্ট্ৰিক্টিভ ট্ৰেড প্ৰেক্টিচেছ এক্ট 1969 এইখনো জড়িত হৈ আছে ইয়াৰে জড়িত নহয় দ্য ইণ্ডিয়ান কোম্পেনীজ এক্ট ঠিক আছে কোম্পেনীজ এক্টটো কনজিউমাৰৰ লগত জড়িত নহয় নেক্সট গ্ৰাহক সুৰক্ষা আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল ৰাইট টু কনজিউমাৰ কনজিউমাৰ এক্ট এখন যে আছিল সেইখন কিমান চনত গৃহীত হৈছিল প্ৰৱৰ্তন কৰা হৈছিল 1986 গ্ৰাহক সুৰক্ষাৰ প্ৰয়োজনীয়তা হ'ল যে গ্ৰাহকক কিয় সুৰক্ষাৰ প্ৰয়োজনীয়তা আছে সেইটো এনচাৰ হ'ব গোটেইকেইটা হ'ব অপশ্যন ইয়াতে আছে চোৱা উৎপাদিত স্তৰ গুণগত মানদণ্ড সম্পৰ্কে জ্ঞান আহৰণৰ বাবে বি পণ্য সামগ্ৰীৰ উপযুক্ত মূল্য সম্পৰ্কে অৱগত হোৱাৰ বাবে পণ্য সামগ্ৰীৰ দৰদাম নিৰ্ধাৰণত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে আৰু ওপৰৰ আটাইকেইটাই হ'ব যে সুৰক্ষা গ্ৰাহকক কিয় দিয়া হৈছে গোটেইকেইটা জানিবৰ বাবে তাৰপিছত তলত উল্লেখিত সমূহৰ কোনটো গ্ৰাহকৰ অধিকাৰ নহয় পণ্য সামগ্ৰীৰ গুণগত মানদণ্ড সম্পৰ্কে জনাৰ অধিকাৰ আছে গ্ৰাহকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ অধিকাৰ আছে পণ্য সামগ্ৰীৰ বাছনিৰ অধিকাৰ আছে কিন্তু কি নাই পণ্য সামগ্ৰী আনৰ ওচৰত বিক্ৰী কৰাৰ অধিকাৰ সেইটো তেওঁলোকৰ নাই তাৰপিছত গ্ৰাহক সুৰক্ষা আইন 1986 চনত অনুসৰি গ্ৰাহকৰ অৰ্থ কোনটো পণ্য সামগ্ৰী প্ৰতিদানৰ বিনিময়ত ক্ৰয় কৰা ব্যক্তি এইটো গ্ৰাহক বুলি কোৱা হয় তাৰপিছত গ্ৰাহক সুৰক্ষা আইন 1984 অনুসৰি তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তি গ্ৰাহক বুলি কোৱা নহয় গোটেইকেইটা আনচাৰ দিছে অলপ ডাইলগ দিছে ইয়াত a person who purchases goods for resale or for commercial purpose next a person who buys goods or obtains services without consideration next hires or avails of any service without consideration গোটেইকেইটা ইয়াৰ কি হ'ব কাষ্টমাৰ বুলি ক'ব নোৱাৰি বুলি কৈছে গ্ৰাহক সুৰক্ষা আইনৰ বিধি ব্যৱস্থা অনুযায়ী গ্ৰাহকৰ অভিযোগ নিষ্পত্তি কৰাৰ বাবে সংগঠিত ফৰ্ম বা অনুষ্ঠান হ'ল ডিষ্ট্ৰিক্ট ফৰামছ জিলা পৰ্ম ষ্টেট কমিশ্যন ৰাজ্যিক আয়োগ কমিশ্যন তাৰপিছত ওপৰত উল্লেখিত আটাইকেইটা ইয়াতে গোটেইকেইটা হ'ব জিলা পৰ্ম ৰাজ্যিক আয়োগ আৰু ৰাষ্ট্ৰীয় আয়োগ গোটেইকেইটাই কি হয় গ্ৰাহক সুৰক্ষা আইনৰ বিধিৰ লগত জড়িত সংগঠিত ফৰাম ঠিক আছে তাৰপিছত গ্ৰাহকে প্ৰদান কৰা অভিযোগৰ পৰিমাণ যদি 20 লাখ টকাৰ পৰা 1 কোটি টকাৰ ভিতৰত হয় তলত উল্লেখ কৰা কোনটো অনুষ্ঠানৰ দ্বাৰা অভিযোগ নিষ্পত্তি কৰা হ'ব ৰাজ্যিক আয়োগৰ অধ্যক্ষগৰাকীক কোনে নিয়োগ কৰে ৰাজ্যিক আয়োগৰ অধ্যক্ষগৰাকীক ৰাজ্যিক চৰকাৰে ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষগৰাকীক কোনে নিয়োগ কৰে কেন্দ্ৰীয় চৰকাৰে নেক্সট ৰাজ্যিক আয়োগৰ অধ্যক্ষ আৰু সদস্যগৰাকীৰ কাৰ্যকাল হ'ব 5 বছৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলৰ কাৰ্যকাল এগেইন 5 বছৰ কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলৰ মূল উদ্দেশ্য হ'ল পণ্য সামগ্ৰীৰ গ্ৰাহকক সুৰক্ষা প্ৰদান কৰা তাৰপিছত নেক্সট কুৱেশ্যন আছে কেন্দ্ৰীয় সুৰক্ষা পৰিষদ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কেতিয়া গঠন কৰা হৈছিল 1987 তলত উল্লেখিত কোনগৰাকী লোকক তুলি ধৰা নহয় বেংকৰ গ্ৰাহক ৰেলৰ যাত্ৰী বিদ্যুৎ গ্ৰাহক আৰু ওপৰৰ আটাইকেইটা আনচাৰ হ'ব ওপৰৰ আটাইকেইটা এগৰাকী ৰোগীক হস্পিটেল কৰ্তৃপক্ষৰ গ্ৰাহক বুলি ধৰা হয়নে ধৰা হয় গ্ৰাহকৰ অভিযোগৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে গ্ৰাহক সুৰক্ষা সংস্থাৰ কৰ্তব্য হ'ল কোনটো গ্ৰাহকৰ মাজত সজাগতা বৃদ্ধি কৰা পণ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে সজাগতা সৃষ্টি কৰা পণ্য সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ বাবে গ্ৰাহকক কৰণীয় সম্পৰ্কে জ্ঞান দিয়া আৰু ওপৰৰ আটাইকেইটা হ'ব শুদ্ধ
So guys, আজিলৈকে এইকেইটা কুৱেশ্যনে আমি আলোচনা কৰিলোঁ. These are very very important questions. So if you like the videos, please do like, share and subscribe to our channel. Okay, thank you for watching the video. Have a great day.